একেবাৰে পাক ঘূৰাই দিছো আপোনালোকৰ বাবে এফালে চাওক সেয়া দেখিছেনে এয়া হৈছে সোণোৱালী ধান আৰু এইফালে হৈছে বাঁহ গছ ইয়াৰ পৰা আনি মই কুমলীয়া বাঁহ কাটি নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো আমাৰ ঘৰৰ ওচৰৰ পৰা মানে মোৰ মাৰ ঘৰৰ ওচৰৰ পৰা আৰু আজি আপোনালোকক দেখুৱাম অকণমান মানে গাঁৱলীয়া পৰিৱেশ ভিডিঅ' তাকে চাওঁ হওকচোন এইজনী আমাৰ টিকলি কিন্তু মই বন্ধুসকল ঘৰত ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ তাৰ বাবে মোক ক্ষমা কৰিব আৰু ঘৰত বহুত বেছি কাম সেইকাৰণে মানে আৰম্ভ কৰা নহ'ল আৰু গতিকেলৈ আজি মোৰ মাৰ ঘৰৰ পৰাই আৰম্ভ কৰি দিছোঁ মায়ে সৌৱা চাই আছে মোক আৰু এফালে মোৰ এজনী ভতিজা সৰু আৰু ডাঙৰজনীয়ে ভিডিঅ' কৰি আছে সেইজনী কেনেকুৱা খবৰ খবৰ কেনেকুৱা ভাল আৰু অকণমানি স্কুল গৈছিলা নাই আজি দেওবাৰ গাড়ী এইফালে পেহা এইফালে গাড়ী বস্তুখিনি উলিয়াই আনিবা শুন ঘৰলৈ আহিলো অকণমান কামত এয়া হৈছে মোৰ মা মাক সকলোৱে চিনি পাইছে চাগে হাই কৈ দিয়া মা মায়ে বৰ বেছি এইবিলাক নাজানে বাৰু দিয়ক এইজনীয়ে হৈছে মোৰ মা আপোনালোকে দেখিছে আৰু এইফালে হৈছে দাদা অকণমান কামত আহিছে কি নিবলৈ আহিলে ব্ৰইলাৰ ভাল ভাল পাই এইয়া মোৰ বৌ এইজনী দেখিছেনে এতিয়া আমাৰ বাগানখন দেখুৱাই দিওঁ আপোনালোকক আৰু প্ৰথমে ভঁৰালটো দেখুৱাওঁ এইটো হৈছে আমাৰ ভঁৰাল মানে ধান থোৱা ঘৰ এইফালে ফুল ভণ্টি আহা এইফালে যাওঁ আহা আমাৰ বাগান চাই আহিলেগৈ ফৰা বাগান চালা নি এয়া হৈছে বাগান এয়া চাওক গোটেইখিনি বাগানৰ ওচৰতে মানে ঘৰ এইফালে এইটো ঘৰ মানে এইটো আৰু পাছফাল আৰু দেই এইডোখৰ আমাৰ পাছফাল তাৰপিছত এইটো চাইডেও বাগান এইটো চাইডে বাগান এতিয়া বলক ঠিকো এইটো আমাৰ ঘৰ কুকুৰ আছিল ইমান ধুনীয়া হৈ গ'ল এতিয়া দেখিছেনে আৰু এইফালে হৈছে ট্ৰেক্টৰ এইফালে হৈছে মিল ধান বনোৱা মিল আৰু এইফালে দাদাই বৈ মানে ধান চান বনোৱাই এই মিলটো ভালকৈ দেখাই নাই আপোনালোকে এইটো দুষ্ট ইমান ডাঙৰ এইটো কাৰ তাৰ সখী এইফালে আছে হাঁহ কিন্তু বহুত ডাঙৰ আকৌ ন এইটো কি ডাঙৰ আছো নবন্তি ডাঙৰ ইমান ধুনীয়া লাগিছে এতিয়া দেখোন গাহৰি সৌৱা মানে ইমান কম ঠাইতে পুহিছে গাহৰি সেয়া দেখিছেনে মাতিলে গুচি আহে ইহঁতি আমাৰ দাদাই ইমান ধুনীয়াকৈ পুহিছে দেখিছেনে মোৰো বহুত বেছি মৰম লাগে কিন্তু গাহৰি বহুতো লোকে কিন্তু ভাল নাপায় গাহৰি আমাৰ দাদাই এনেকৈ পুহিছে এতিয়া নতুনকৈ এইটো চাইডে মানে ফাৰ্ম বনাব এইটো চাইডে এইফালে শাক পাচলি আছে অকণমানকৈ আৰু ইয়াত মানে মায়ে পানী গৰম কৰে পাছফালৰ চোৱা এয়া হৈছে ব্ৰইলাৰ মুৰ্গী আৰু এতিয়া মানে মাৰি মেলি আৰু গুচাব বেলেগ মানুহ এজনে গুচাই আছে মানুহজন নাই দেখুওৱা আৰু এজোপা হৈছে বাঁহজোপাত মই বাঁহ কাটিবলৈ ক'লোঁ দাদাই কাটি এনেকৈ পেলাই থৈ গ'ল নহয় বাঁহ কাটি আছোঁ এইফালে মুখখন অকণমান চিকনাই লৈছোঁ ধুনীয়াকৈ আৰু এইফালেও ধুনীয়া কৰি ল'ব লাগিব চুঙা ইয়াতে সোমাই থওঁ হৰা কি কৰিছা তুমি এতিয়া বলক আমি বাগানৰ মাজত অকণমান দেখুৱাম হয়নে ভণ্টি এতিয়া আমি কি চাবলৈ আহিছো বাগান চাম হয়নে আমাৰ মানে কি অসম গৌৰৱ হয়নে নহয় টিকলি পাৰিছা নাই আহা তাই একদম মানে স্মাৰ্ট এইবিলাকত বগাই ফুৰে নহয় আহা
টিকলি পাৰিবা একেবাৰে আছো আমি বাগানৰ হু মাজত হয়নে একেবাৰে এক পাক ঘূৰাই দিছো আপোনালোকৰ বাবে এফালে চাওক হয়নে বন্তি কি ধুনীয়া লাগিছে সৌজোপা সজিনা গছ সৌজোপা চাওকচোন সজিনা পাত জিলিকি আছে তাৰ পৰা অলপ লৈ যাব লাগিব ভণ্টি মই লৈ যাম নে তাৰ মানে পৰীক্ষা চলি আছে আৰু মোৰ পিছে পিছে ঘূৰি আছে চাহপাত একদম ধুনীয়া লাগিছে মানে এনেকুৱা ধৰণৰ চাহপাত মানে আৰু ওচৰৰ পৰা আপোনালোকে চাগে বৰ বেছিকৈ দেখা নাই হয় নাই মানে দূৰবিলাকে আৰু ওচৰবিলাকেতো দেখিছেই সেইকাৰণে অকণমান দেখুৱাইছোঁ আৰু আপোনালোকক দেই এইবিলাক চাহ গছ বহুত ধুনীয়া লাগিছে হয়নে দেখা এইফালে দেখুৱাই দিয়া এইফালে চাওক কিমান ধুনীয়া লাগিছে হয়নে সেউজীয়া পৰিৱেশ গাঁৱলীয়া পৰিৱেশ একেবাৰে সুন্দৰ লাগিছে হয়তো চাইডে কিন্তু কি আছে এইফালে পথাৰ হয় নহয় পথাৰ আছে এইফালে পথাৰ আছে আৰু ধান মানে ইমান ধুনীয়াকৈ পকিছে অলপ দেখুৱাই থৈ আহক আৰু আমি এতিয়া এটা পুখুৰী চাম পুখুৰীটো মানে ইমান ধুনীয়াকৈ মাছ থাকে নহয় বন্ধুসকল পুখুৰী একেবাৰে সৰু সৰু যদিও বহুত বেছি মাছ থাকে তাত বেছিকে নোলাই হলেও ওলাই ন এবাৰ শিকিলে মোক মাতিবা দেই মাছ ধৰিবলৈ মাতিম বন্ধুসকল আহি পালোহি পুখুৰীটোৰ ওচৰ দিয়া এইফালে আমাৰ মানে পুখুৰী চাবলৈ আহোঁতে ভয় লাগিছে ইয়াত কিন্তু বহুত বেছি বান্দৰৰ কাৰণে ভয় লাগে মানে আহিবলৈ তলকাতলককৈ চাই আহিছোঁ এইফালে হৈছে পুখুৰীটো এইটো চাওকচোন এইটো পুখুৰী মানে জেচিবি দি খনোৱা আছিলে মাটিটো বেলেগ এফালে লৈ গ'ল আৰু এনেকৈ মানে ৰাখি থৈছে পুখুৰী এই চোৱাটো এতিয়া বন্ধুসকল কথা এটা কওঁ দেই এইখিতে এই পথাৰখন চাওকচোন কিমান ডাঙৰ মুকলি পথাৰ দেখিছেনে ইমানডোখৰ মাটি এতিয়া ইনে পৰি আছে কি কাৰণে ইনে পৰি আছে জানেনে ইয়াত কিন্তু বহুত বেছি বান্দৰ হয় বান্দৰৰ কাৰণে মানে ইয়াত খেতি কৰিব নোৱাৰে হয়নে দেহা বহুত বেছি বান্দৰ হয়নে বান্দৰ ৰাতিপুৱাৰ খিনি সময়ত আহিলে মানে ইয়াত মানে থাকিব নোৱাৰা হয় হয়নে ইমানে বান্দৰ ওলায় বহুত বান্দৰ এতিয়া ধান খাই মানে ইয়াত শেষ কৰি পেলাই সেইকাৰণে অযথা ইমানবোৰ মাটি চাওকচোন ইনে পৰি আছে এইডোখৰ গোটেই হোলাটো মানে এই হোলাটো আমাৰ এই হয়নে সৰিডোখৰতহে অকণমান নহয় চাগে সৰি আগলৈ এই হোলাটো গোটেইটো আমাৰ এইডোখৰ মাটি যদি খেতি কৰিব পৰা গ'ল হ'লে ইমানেই ধান হ'লহেঁতেন একেবাৰে ভঁৰাল ভৰ্তি হৈ গ'ল হ'লে দেখিছে নহয় মানুহজনে যে ধান কঢ়িয়াই লৈ গৈ আছে তাৰ পৰাই ইমান ডোখৰ মাটি এনেই পৰি আছে এইফালে দেখিছেনে বান্দৰৰ ভয়ত খেতি কৰিব নোৱাৰে অযথা এনেই পৰি আছে আৰু এইডোখৰ ঠাই হৈছে বন্ধুসকল পথালিবাম কমলদৈ গাঁও ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পৰে এইফালে হঠাৎ ডাইৰেক্ট দেখিলোঁ দেখোন এইফালে কিয় আহিছিলে জানো ভাল আজি আৰু খুৰি আহিছিলে নেকি বন্ধুসকল হঠাৎ ডাইৰেক্ট লগ পালোঁ এয়া হৈছে আমাৰ দাইদেউ নমস্কাৰ সকলো বংশ মিতু কুটুমে ফোন কৰিছে আৰু কণ্টেক্ট কৰিছে সকলো বোলে ৰাইজক দেখুৱাব লাগে আমাৰ মিতু কুটুমক আজি হঠাৎ মই দাইদেউক লগ পাই গ'লোঁ এয়া চাওকচোন অকণমান আপোনালোকক দেখুৱালোঁ এতিয়া বন্ধুসকল পাই গ'লোহি একেবাৰে পথাৰ আৰু পথাৰৰ দৃশ্যবোৰ অকণমান আপোনালোকক এইটো কাৰণতে দেখুৱাবলৈ লৈছোঁ অৱস্থাটো চাওকচোন বন্ধুসকল ইমান ধুনীয়া সোণোৱালী পথাৰখন এইবিলাক পথাৰ মানে ধান আছিলে থাকিলেও মানে সম্পূৰ্ণৰূপে বান্দৰে খাই সম্পূৰ্ণ শেষ কৰি পেলাইছে ইয়াত দেখিছে নহয় এই ওচৰৰ পৰা অকণমান দেখুৱাইছোঁ কি কৰিছে চাওকচোন এনেকৈ মানে ধানবিলাক খাই খাই গোটেই পথাৰখন টকলা কৰিলে দেখিলেনে বাৰু এয়া ভাগৰ লাগিছে নি তেহেঁতি মোৰ লগত আহি মানে ভাগৰ লাগি গ'ল
বন্ধুসকল বান্দৰৰ কাৰণে যদি কিবা এটা ব্যৱস্থা ল'ব পৰা যায় কিন্তু বহুত ভাল হ'লে শ বিঘা মাটি দেখিছেনে এনেকৈ বান্দৰে খাই নষ্ট কৰি পেলাইছে এনেকৈ বাৰু নষ্ট কৰিলে বন্ধুসকল কৃষকে কেনেকৈ বাৰু সকাহ পাব আপোনালোকে ভাবকচোন এতিয়া এইবিলাক দেখিছে নহয় কেনেকৈ মানে খাইছে এডাল দুডাল কৰবাত মানে এচিয়া দুচিয়াকৈ ধান আছে আৰু সম্পূৰ্ণ পথাৰ দেখি চকু পানী ওলাব আপোনালোকৰ মই তাকে অকণমান চালোঁ আৰু আপোনালোকলৈ অকণমান আগবঢ়ালোঁ সম্পূৰ্ণ দুখ লগা দৃশ্য এয়া দেখিছে নহয় আপোনালোকে সম্পূৰ্ণ আপোনালোকক দেখুৱালোঁ আৰু এইফালেও দেখুৱালোঁ গোটেইখিনি পৰিৱেশ দেহা যাওঁগৈ ব'লা বেলেগ গৰম উঠিছে চুলি তুলি আউলি বাউলি হৈ গৈছেগৈ ব'লা কি খাইছা নামটো কি কৈ দিয়াচোন কোৱা আকৌ হয় নি ইমান ধুনীয়া নাম ব'লা আমি কিজনী পথাৰত মানে ঘূৰি আমনি লাগি গ'ল মানে মোৰ দাইদেউক লগ পালোঁ ঘপককৈ এইডোখৰ বাগান মানে আমাৰ দাইদেউ মানে আপোনালোকে হয়তো কিছুমানে বুজি নাপাবও পাৰে মই কৈ দিছোঁ খুৰা কিছুমানে খুৰা বুলি কয় আমি আমাৰ নিয়মত আৰু আমি দাইদেউ বুলি কওঁ দেই এই বাগান চাবলৈ আহিছিলে যেতিয়া নহয় ময়ো সেই বাগান মানে আপোনালোকক দেখুৱালোঁ আৰু পথাৰ দেখুৱালোঁ সকলো মোৰ বংশ মিতু সকলোৱে বোলে মোৰ ভিডিঅ' চাই সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ যাতে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকে মই অকণমান আগলৈ যোৱাত সহায় হ'ব গতিকেলৈ কৈ থলোঁ কথাষাৰ আৰু এতিয়া বোলক আমাৰ মা মানে মোৰ লগত আহিলে হয় কিন্তু মায়ে বৰ বেছি খোজকাঢ়িব নোৱাৰে আঁঠুবিলাক বিষ সেইকাৰণে মানে খোজ নাপায় হয় এইফালে ধানখিনি ভাল লাগিছে পককে আহি যদি পৰি দিলেহি ধীৰেন ধান আনিব পাৰিছানে পাৰিছা বৰ ধুনীয়া হৈছে দেই ধান ৰবা গৈছো ঐ ডেকা ব'লা আইতাক দেখাই অকণমান জুম কৰি দিয়া জনী আমাৰ মা বনগুটি সিহঁতৰ ধানখিনি কি ধুনীয়াকৈ থৈছে ভজি কি কৰিছে হা গা ভাল নাই ডক্টৰক দেখুৱাবা আকৌ নাহনিবা এতিয়া ঘৰ পাই গ'লোহি কিন্তু সকলোৱে বোলে ভাত খালেই আমি খাবই পৰা নাই বেলি পৰিব এতিয়া আৰু সন্ধিয়া লাগিব সেইকাৰণে অলপ সোনকালে খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই বন্ধুসকল এতিয়া ভাত পানী খাই আজৰি হৈ কি কৰিছোঁ চাওকচোন হাঁহি উঠিব আপোনালোকৰ কমলা এই ভণ্টি আনিছিলে নহয় অকণমানি ভণ্টি মিঠা নে টেঙা দুপৰীয়া খাবলৈ ভাল লাগে গধূলি খাইছোঁ কমলা আমাৰ বৌয়ে মানে কমলা খাওঁ বুলি মোৰ ওচৰলৈ আহিছে তাকে এটা দিছোঁ কেনেকুৱা লাগে খাই চাওঁ টেঙা লোকে অনা বস্তু খাই ভাল লাগে হয়তো আকৌ ন আৰু খাব লাগে কমলা মা খাবানে নাখাওঁ দেই মই কেলে নোখোৱা এতিয়া আহিলোঁ ছাগলী নিবলৈ এইটো কাৰ ছাগলী ভণ্টি মোৰ ছাগলী তোমাৰ ব'লা চাবা আকৌ খুন্দিয়াব খুন্দিয়াই ঘৰ বন্ধুসকল যাবলৈ ওলালোঁ এতিয়া ঘৰলৈ বুলি আৰু কিন্তু আজি সৰ্পডালকো একো খাবলৈ দিয়া নহ'ল কুকুৰ মেকুৰীকো খাবলৈ দিয়া নহ'ল গতিকেলৈ ওলালোঁ যাবলৈ ঘৰলৈ খুন্দাকৈ যাওঁ থাকিবতো নোৱাৰোঁ অকলশৰীয়া মানুহ এইফালে মোক দিয়া আকৌ ফটো এটা ল'ব তোমাৰ